हेलो दोस्तों नमस्कार अस्सलामु आलैकुम আপুনি যে আসাম টাইপ ঘৰ বনাবলৈ ভাবি আছে তেনেহলে এইটো ভিডিঅটো স্কিপ নকৰি গোটেইখিনি চাবলৈ চেষ্টা কৰক তেনেহলে বুজি পাব বলক ভিডিঅটো আৰম্ভ কৰো এইটো হল আমাৰ দাদাৰ ঘৰ তিনটা ৰুমৰ আসাম টাইপ ঘৰ ফন্টৰ ডিজাইন চাক কিমান ধুনীয়া হৈছে আৰু বাজবুনৰ ডিজাইন চাক কিমান ধুনীয়া হৈছে উণ্ডুৰ ডিজাইন চাক কিমান ধুনীয়া হৈছে এফালে চাক তিনটা খিৰকি আছে দুটা আছে দুপাল্লা আৰু এটা আছে তিনি পাল্লা উণ্ডো ডিজাইন আছে কিমান ধুনীয়া হৈছে এটো ঘৰত আমাৰ কালাৰিং টিং লগোৱা আছে জিন্দাল এক পিছত আপোনাৰ 1000 টাকা খৰচ হয় আৰু টাটা হয় আৰু বেছি হয় এটো ঘৰৰ আমাৰ ৰুমৰ সাইজ কিটা আমি কৈ দিম এটা আছে 12/13 আৰু এটা 14/16 আৰু এটা আছে 18/16 এটো ঘৰত নরমাল ফিনিশিং হলে আপোনাৰ 3 লাখ টাকা খৰচ হয় আৰু লাক্সারি ফিনিশিং হয় আপোনাৰ 5 লাখ টাকা বাজেট হয় ডিসনৰ কন্টাক্ট নম্বৰ দিছে কোনোবা যে কন্টাক্ট কৰিব বিচাৰে কন্টাক্ট কৰিব পাৰে কোনোবা যে কমেন্ট কৰিব বিচাৰে কমেন্ট কৰিব পাৰে আমাৰ চেনেলে নয়া হৈ থাকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সাবস্ক্ৰাইব কৰিছে অশেষ ধন্যবাদ থ্যাংক ইউ সো মাচ নেক্সট ভিডিঅ'ত লগ হ'ম